হাই ওয়েলকাম ব্যাক আমি আজি আলোচনা কৰিম ওমেগা 3 ফ্যাটি এসিডৰ বিষয়ে বহুতে হয়তো নাজানে এই ওমেগা 3 ফ্যাটি এসিড কি মুখমণ্ডলত বৃদ্ধি হোৱা হৰমনৰ সমস্যা ভাগৰ আৰু মানসিক অৱসাদ দূৰ কৰাৰ লগতে শৰীৰত বৃদ্ধি হোৱা ইনফ্লামেশন মানসিক উত্তেজনা ডিপ্ৰেছন বা হতাশাত ভোগা মাহেকীয়া সময়ত হোৱা পেটৰ বিষ শৰীৰৰ গাঁঠি গাঁঠি বিষ আদি সমস্যাৰ লগতে শৰীৰৰ ওজন সঠিক ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা এই ওমেগা 3 ফ্যাটি এসিডৰ বিষয়ে আমি আজি আলোচনা কৰিম মই ডাক্তৰ হৰি আপোনালোক সকলোকে ডাক্তৰ হৰি ওয়েল ফিচাৰ চেনেললৈ স্বাগতম জনাইছো এতিয়া যদি আপোনালোকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে স্বাস্থ্য সম্পৰ্কীয় গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি লওক ফ্যাটি এসিড প্ৰধানতঃ দুই প্ৰকাৰৰ অত্যাৱশ্যকীয় ফ্যাটি এসিড আৰু অনাৱশ্যকীয় ফ্যাটি এসিড অত্যাৱশ্যকীয় ফ্যাটি এসিড আমাৰ শৰীৰে নিজে তৈয়াৰ কৰিব নোৱাৰে খাদ্যৰ দ্বাৰাহে এই অত্যাৱশ্যকীয় ফ্যাটি এসিড পোৱা যায় অন্যহাতে অনাৱশ্যক ফ্যাটি এসিড বিভিন্ন ৰাসায়নিক বিক্ৰিয়াৰ জৰিয়তে আমাৰ শৰীৰে নিজে উৎপন্ন কৰি লয় এই ফ্যাটি এসিড সমূহৰ ভিতৰত ওমেগা 3 ফ্যাটি এসিড আৰু ওমেগা 6 ফ্যাটি এসিড অত্যন্ত আৱশ্যক আমাৰ শৰীৰক দৈনন্দিন কাৰ্যপ্ৰণালী সুচাৰুৰূপে সম্পাদন কৰিবৰ বাবে ওমেগা 3 ফ্যাটি এসিড অত্যন্ত আৱশ্যক আমাৰ মস্তিষ্কত 60% চৰ্বি উপাদান থাকে শৰীৰৰ কোষ আৱৰণী হৰমন সংবাহী কোষ আদি নিৰ্মাণত ওমেগা 3 ফ্যাটি এসিডৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে এক সমীক্ষাত দেখা পোৱা গৈছে যে বৰ্তমান সময়ত মানৱ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় ওমেগা 3 ফ্যাটি এসিড সমৃদ্ধ খাদ্য গ্ৰহণৰ পৰিমাণ শতকৰা 20 জন লোকৰ আশংকাজনকভাৱে কম কিন্তু মানৱ শৰীৰত ওমেগা 3 আৰু ওমেগা 6 ফ্যাটি এসিড সন্তুলিত মাত্ৰাত থকাটো অতি জৰুৰী বৰ্তমান সময়ত খাদ্য অভ্যাসৰ বাবে মানুহৰ শৰীৰত ওমেগা 6 ফ্যাটি এসিডৰ পৰিমাণ অত্যাধিক বৃদ্ধি হ'ব ধৰিছে ওমেগা 6 ফ্যাটি এসিড মাংস গাখীৰ মাখন পনীৰ কণী তেল আৰু সোয়াৰ দ্বাৰা উৎপাদিত খাদ্যত অত্যাধিক থাকে আৰু ওমেগা 3 ফ্যাটি এসিড আখৰোট ফ্লেক্সিড চিয়া সিড বাসিল সিড আৰু কিছুমান বিশেষ ধৰণৰ সাগৰীয় মাছতহে পোৱা যায় গতিকে আমি দৈনন্দিন খাদ্যৰ তালিকাত ওমেগা 6 সেৱন কৰাৰ বিপৰীতে ওমেগা 3 কম হোৱাৰ বাবে শৰীৰৰ গাঁঠি গাঁঠি বিষ মুখমণ্ডলত সঘনাই খালমন হোৱা ছাল ৰুক্ষ আৰু শুকান হৈ যোৱা আদি বিভিন্ন সমস্যা হ'বলৈ ধৰে সেয়ে আমি দৈনন্দিন খাদ্যৰ তালিকাত ওমেগা 3 ফ্যাটি এসিড অন্তৰ্ভুক্ত কৰাটো অত্যন্ত জৰুৰী এতিয়া আমি জানোৱা হওক এই ওমেগা 3 ফ্যাটি এসিডৰ পৰা আমি কেনে ধৰণৰ উপকাৰ পাব পাৰো বিভিন্ন হৃদৰোগ হাই ব্লাড প্ৰেছাৰ কৰনাৰী হাৰ্ট ডিজিজ ৰোধ কৰা ডিসলিপিডেমিয়া হাৰ্ট এটেক কৰনাৰী আৰ্টাৰী ডিজিজ আদিত উপকাৰী ঘাইকৈ ট্ৰাইগ্লিসাইড নামৰ চৰ্বি কমোৱাত আজিকালি ওমেগা 3 ফ্যাটি এসিড ব্যাপকভাৱে ব্যৱহাৰ হয় বায়োপোলাৰ ডিসঅৰ্ডাৰ সিজোফ্ৰেনিয়া ডিপ্ৰেছন অটিজম ডিমেনচিয়া এলজাইমাৰ্ছ ডিজিজ আৰু লগতে যিকোনো গুৰুতৰ মানসিক ৰোগত অত্যন্ত উপকাৰী কিশোৰীৰ মানসিক বিকাশৰ লগতে মনোযোগ বৃদ্ধিটো এই ওমেগা 3 ফ্যাটি এসিডে সহায় কৰে ডায়াবেটিস ৰোগৰ জটিলতা ৰোধ কৰি ডায়াবেটিস নিয়ন্ত্ৰণ ৰখাত সহায় কৰে ইনসুলিন নিখৰণত সহায় কৰি ইনসুলিনৰ সক্ৰিয়তা বৃদ্ধি কৰে পেৰিফেৰিয়েল ভাস্কুলাৰ ডিজিজ ৰোধ কৰাটো এই ওমেগা 3 ফ্যাটি এসিডে সহায় কৰে এন্টি ইনফ্লামেটৰি গুণৰ বাবে বিভিন্ন ধৰণৰ বাত ৰোগ অস্থিসন্ধিৰ ৰোগ প্ৰতিৰোধত সহায় কৰে হাঁপানি আৰু নিউমোনিয়া ৰোগ প্ৰতিৰোধ কৰে লগতে কলন আৰু প্ৰস্টেট কেন্সাৰৰ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা আছে ওমেগা 3 ফ্যাটি এসিডে হাড়ৰ ক্ষয় ৰোগ বা অস্টিওপৰোসিস ৰোধ কৰে চকুৰ বিভিন্ন ধৰণৰ বিসংগতি আৰু গ্লুকোমা প্ৰতিৰোধ কৰে শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰাৰ ফলত এলাৰ্জি ৰাইনাইটিছ আদিৰ বাবে অত্যন্ত উপকাৰী মাহেকীয়া সময়ত হোৱা পেটৰ বিষ মহিলাৰ মেনোপজৰ বাবে হোৱা সমস্যাৰ বাবেও এই ওমেগা 3 ফ্যাটি এসিড উপকাৰী আলচাৰেটিভ কোলাইটিছ আইবিএছ বা ইৰিটেবল বাউল সিনড্ৰোমতো এই ওমেগা 3 ফ্যাটি এসিড উপকাৰী অৰ্গান ট্ৰান্সপ্লান্ট কৰা ৰোগীক ওমেগা 3 ফ্যাটি এসিড সেৱন কৰিবলৈ দিলে ইমিউনোসাপ্ৰেছন দৰৱৰ পাৰ্শ্বক্ৰিয়া কম হোৱা পৰিলক্ষিত হয় হাইপাৰ ট্ৰাইগ্লিচেৰাইডিয়া বৰ্তমান সময়ত অতি ব্যাপক ৰূপত দেখা দিয়া স্বাস্থ্য সমস্যাসমূহৰ ভিতৰত উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰ ব্ৰেইন ষ্ট্ৰোক আদি মূল কাৰক হ'ল আমাৰ শৰীৰত জমা হোৱা বেয়া চৰ্বি বা ট্ৰাইগ্লিচাৰাইড 84 জন ট্ৰাইগ্লিচাৰাইডিয়া ৰোগীৰ ওপৰত 16 সপ্তাহ ধৰি কৰা এক গৱেষণাত দেখা গৈছে যে দৈনিক 4 গ্ৰাম ওমেগা 3 ফ্যাটি এসিড সেৱনকাৰী লোকসকলৰ ট্ৰাইগ্লিচাৰাইডৰ বেসলাইন 44.9 ভাগ কমি গৈছিল আৰু এইচডিএল কোলেষ্টৰেল 9% বৃদ্ধি হোৱা দেখা গৈছিল অস্বাভাৱিক হৃদকম্পন বা বুকুৰ ধপধপনি কৰনাৰী আৰ্টাৰী বাইপাছ সাৰ্জাৰী কৰা কিছুমান ৰোগীৰ ওপৰত কৰা এক গৱেষণাত দেখা পোৱা গৈছে যে ওমেগা 3 ফ্যাটি এসিড দৈনিক 2 গ্ৰামকৈ খোৱা 45% ৰোগীৰ অস্বাভাৱিক ৰূপে হৃদকম্পন বা বুকুৰ ধপধপনি কমি গৈছিল কৰনাৰী আৰ্টাৰী ডিজিজ এক নিৰ্ভৰযোগ্য অধ্যয়ন অনুসৰি দৈনিক 1 গ্ৰামকৈ ওমেগা 3 ফ্যাটি এসিড খালে হঠাৎ হৃদৰোগত মৃত্যু হোৱাৰ সমস্যা 45% লৈ হ্ৰাস পায় স্তন কেন্সাৰ মধ্যবয়সীয়া 35,000 মহিলাৰ ওপৰত কৰা এক গৱেষণাৰ ফলত দেখা গৈছে যে
নিয়মিত ওমেগা 3 ফেটি এসিড সেৱন কৰা লোকসকলৰ 32% স্তন কেঞ্চাৰৰ সম্ভাৱনা কমি যায়। ডিপ ভেইন থ্ৰম্বোচিছ সুদীৰ্ঘ 12 বছৰ ধৰি 15,000 ৰোগীৰ ওপৰত চলোৱা এক গৱেষণাত দেখা গ'ল যে সপ্তাহত অন্তত 1 গ্ৰাম ওমেগা 3 ফেটি এসিড গ্ৰহণ কৰা লোকসকলৰ ডিপ ভেইন থ্ৰম্বোচিছৰ সম্ভাৱনা 35 পৰা 45% কমি যায়। হাৰ্ট এটেক জাপানত 1990 চনৰ পৰা 2001 চন পৰ্যন্ত 60 পৰা 80 বছৰ বয়সৰ 41,478 জন পুৰুষৰ ওপৰত চলোৱা এক গৱেষণাত দেখা গ'ল যে সপ্তাহত অন্তত 1 গ্ৰাম ওমেগা 3 ফেটি এসিড গ্ৰহণ কৰা লোকসকলৰ হাৰ্ট এটেকৰ সম্ভাৱনা 54% কমি যায়। গৱেষণাটোত যেতিয়া ওমেগা 3 ফেটি এসিডৰ পৰিমাণ বঢ়াই 2 গ্ৰাম কৰিলে তাৰ পাছত ইয়াৰ পৰিমাণ 65% লৈ বৃদ্ধি হোৱাৰ তথ্য পোৱা গ'ল। ষ্ট্ৰোক যিসকল লোকে দৈনিক 5 গ্ৰাম ওমেগা 3 ফেটি এসিড খায় তেওঁলোকৰ ইস্কেমিক ষ্ট্ৰোকৰ সম্ভাৱনা 31% কমি যায়। আৰ্থ্ৰস্কলিঅচিছ আমেৰিকান জাৰ্নেল অফ ক্লিনিকেল নিউট্ৰিচনত প্ৰকাশিত এক অধ্যয়ন অনুসৰি ডায়েবেটিছত ভোগা লোক আৰু পষ্টমেনোপজেল মহিলাই সপ্তাহত অন্তত 2 গ্ৰাম ওমেগা 3 ফেটি এসিড খালে তেওঁলোকৰ আৰ্থ্ৰস্কলিঅচিছ হোৱাৰ সম্ভাৱনা যথেষ্ট পৰিমাণৰ হ্ৰাস পায়। ওজন হ্ৰাস আৰু ইনচুলিনৰ সক্ৰিয়তা বৃদ্ধি ওমেগা 3 ফেটি এসিডে লেপটিন নামৰ হৰমন নিঃসৰণৰ দ্বাৰা আমাৰ ভোক আৰু ওজন নিয়ন্ত্ৰণত সহায় কৰে। ওমেগা 3 ফেটি এসিড সেৱনে ইনচুলিনৰ সক্ৰিয়তা বৃদ্ধি কৰে। আৰ্থৰাইটিছ 500 জন ৰোগীৰ ওপৰত কৰা 13টা গৱেষণাত দেখা গৈছে ৰিউমাটইড আৰ্থৰাইটিছত ওমেগা 3 ফেটি এসিডে অত্যন্ত আশাপ্ৰদ ফল দিয়ে। মাহেকীয়াৰ সময়ত পেটৰ বিষ এক গৱেষণাৰ তথ্য অনুসৰি ওমেগা 3 ফেটি এসিড খোৱা যুৱতী মহিলাৰ মাহেকীয়াৰ সময়ত পেটৰ বিষৰ সমস্যাৰ সৃষ্টি নহয়। চকুত ছানি পৰা আৰ্কাইভ অফ অপথেলমলজিত প্ৰকাশ পোৱা এক নিবন্ধত কোৱা হৈছে যে ওমেগা 3 ফেটি এসিডে বয়সৰ বাবে বা নিৰ্দিষ্ট বয়সৰ আগতে হোৱা চকুত ছানি পৰাৰ সমস্যা কমাই দিয়ে। উল্লেখযোগ্য যে 50 বছৰৰ অধিক বয়সীয়া মানুহৰ অন্ধত্বৰ প্ৰধান কাৰণ হ'ল চকুত ছানি পৰা। বৰ্তমান বিশ্বৰ প্ৰায় 30 মিলিয়ন লোক এই সমস্যাত আক্ৰান্ত। ওমেগা 3 ফেটি এসিড নিয়মিত খালে বয়সজনিত ছানি পৰাৰ সমস্যা 75% কমি যায়। অমনোযোগিতা বা মনোযোগহীনতা এক গৱেষণাৰ তথ্য অনুসৰি ওমেগা 3 ফেটি এসিডৰ পৰিমাণ কম থকা শিশুসকলৰ পঢ়া শুনাত মনোযোগ কম আৰু সেইসকল শিশুৱে খুব সোনকালে কথা পাহৰি যায়। যিসকল শিশুৰ শৰীৰত ওমেগা 3 ফেটি এসিডৰ পৰিমাণ বেছি সেইসকল শিশু তীক্ষ্ণ বুদ্ধি সম্পন্ন, পঢ়া শুনাৰ প্ৰতি ধাউতি বেছি আৰু স্মৰণ শক্তি প্ৰখৰ। সূৰ্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা চকুক সুৰক্ষা প্ৰদান কৰা জাৰ্নেল অফ ইনভেষ্টিগেশ্যন ডাৰ্মাটলজিত প্ৰকাশ পোৱা তথ্য অনুসৰি ওমেগা 3 ফেটি এসিডে আমাৰ ছালখনক সূৰ্যৰ ক্ষতিকাৰক অতিবেঙুনীয়া ৰশ্মিৰ পৰা সুৰক্ষা প্ৰদান কৰে। মস্তিষ্কৰ কাৰ্যক্ষমতা বৃদ্ধি আমাৰ মস্তিষ্কৰ ভিতৰত 60% ফেটছ কম্পনেণ্ট। মস্তিষ্কৰ কোষসমূহৰ স্বাভাৱিক কাম কাজৰ বাবে ইকোচাপেণ্টানয়িক এচিড বিশেষভাৱে প্ৰয়োজন। গতিকে ওমেগা 3 ফেটি এসিডে আমাৰ মস্তিষ্কৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে। কৈশোৰ বয়সৰ উগ্ৰতা কমাবৰ বাবে ইউৰোপিয়ান জাৰ্নেল অফ ক্লিনিকেল নিউট্ৰিচনে 3,581 জন কিশোৰৰ ওপৰত চলোৱা এক অধ্যয়নত দেখা গৈছে যে যিসকল শিশুৱে নিয়মিত সঠিক পৰিমাণে ওমেগা 3 ফেটি এসিড খায় সেইসকলৰ উগ্ৰতা নোখোৱাসকলতকৈ 10% কম। স্মৃতি ভ্ৰম আৰ্কাইভ অফ নিউৰলজিত প্ৰকাশিত তথ্য অনুসৰি ওমেগা 3 ফেটি এসিড নিয়মিত খোৱা লোকসকলৰ মাজত স্মৃতি ভ্ৰম বা এলজাইমাৰ ডিজিজ হোৱাৰ সম্ভাৱনা 47% কমি যায়। প্ৰষ্টেট আৰু কলন কেঞ্চাৰ ছুইডেনৰ কেৰলিনা ইনষ্টিটিউট অফ ষ্টকহোমত প্ৰকাশিত এক জাৰ্নেলৰ তথ্য অনুসৰি ওমেগা 3 ফেটি এসিড নিয়মিত খালে প্ৰষ্টেট কেঞ্চাৰৰ সম্ভাৱনা 43% কমে। আমেৰিকান জাৰ্নেল অফ এপিডেমিঅলজিয়ে 1455 জন ব্যক্তিৰ ওপৰত চলোৱা গৱেষণাত পোৱা তথ্য অনুসৰি নিয়মিত 3 পৰা 4 গ্ৰাম ওমেগা 3 ফেটি এসিড খোৱাৰ পাছত কলন কেঞ্চাৰ হোৱাৰ সম্ভাৱনা 41% কম হৈছিল। শিশুৰ এজমা বা হাঁপানি ইণ্টাৰনেশ্যনেল ষ্টাডি অফ এলাৰ্জি এণ্ড এজমা ইন চাইল্ডহুডত প্ৰকাশিত তথ্যৰ পৰা জানিব পৰা গৈছে যে ওমেগা 3 ফেটি এসিডে শিশুকালত এজমাৰ সম্ভাৱনা শতকৰা 50% লৈ কমায়। এতিয়া হৈ ওমেগা 3 ফেটি এসিড কি খাদ্যত পোৱা যায়? ওমেগা 3 ফেটি এসিড সাধাৰণতে 3 প্ৰকাৰৰ হয়: ALA, EPA আৰু DHA। ALA অৰ্থাৎ আলফা লিনোলেনিক এসিড নিৰামিষ খাদ্যত পোৱা যায়, যেনে আখৰোট, ফ্লেক্সিড, চিয়া সিড, বেচিল সিড আদি। EPA আৰু DHA বিভিন্ন ধৰণৰ আমিষ খাদ্য, সাগৰীয় মাছ যেনে টুনা, চালমন, মেকেৰেল, হেৰিং আদি। ৰূপচন্দা, ইলিছ আদি মাছত একেবাৰে কম পৰিমাণে ওমেগা 3 ফেটি এসিড থকাৰ তথ্য পোৱা গৈছে। আমি দৈনন্দিন যিবোৰ মাছ খাওঁ এই সকলোবোৰ মাছৰ পৰা কিন্তু ওমেগা 3 ফেটি এসিড নাপাওঁ। কিন্তু ওমেগা 3 ফেটি এসিড কেনেকৈ আমাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিম সেয়াহে চিন্তাৰ বিষয়। যদি আপুনি আমিষ খায় তেনেহলে সপ্তাহত 2 বা 3 সাঁজ
বইল বা ভাপত দিয়া ওমেগা 3 ফেটি এসিড যুক্ত সাগৰীয় মাছ খাব পাৰে। নিৰামিষ ভোজী হলে ফ্লেক্স সিড শুকুৱাই পাউডাৰ বনাই 1 বা 2 চামুচ যিকোনো খাদ্যৰ লগত খাব পাৰে, অথবা চিয়া সিড বা বেসিল সিড পানীত কিছু সময়ৰ বাবে ভিজাই খাব পাৰে। নহলে ফিশ অয়েল নামেৰে ওমেগা 3 ফেটি এসিডৰ পেটেন্ট আজিকালি প্ৰস্তুত কৰিছে কোম্পানীসমূহে। এই ফিশ অয়েলৰ কেপচুল আপোনালোকে ল'ব পাৰে। এতিয়া আহো এই ওমেগা 3 ফেটি এসিড দিনত কিমান পৰিমাণে ল'ব লাগে। ওমেগা 3 ফেটি এসিড দৈনিক কিমান পৰিমাণে ল'ব ব্যক্তিজনৰ দৈনন্দিন কাৰ্যৰ ওপৰত নিৰ্ভৰ কৰে। এজন প্ৰাপ্তবয়স্ক লোকে দৈনিক 700 পৰা 800 মিলিগ্ৰাম ওমেগা 3 ফেটি এসিড লোৱাটো জৰুৰী। শাৰীৰিক ব্যায়াম বা অত্যাধিক শাৰীৰিক পৰিশ্ৰম কৰা লোকে 1000 মিলিগ্ৰামলৈকে ওমেগা 3 ফেটি এসিড ল'ব পাৰে, কিন্তু ইয়াৰ ভিতৰত 500 পৰা 600 EPA আৰু 300 পৰা 400 DHA হোৱাটো বাঞ্ছনীয়। যদি সাপ্লিমেন্ট লয় তেতিয়া EPA আৰু DHA ৰ সন্তুলন বনাই ৰাখিব লাগে। খাদ্যৰ দ্বাৰা গ্ৰহণ কৰিলে ইয়াৰ কোনো বাধ্যবাধকতা নাথাকে। হয়তো আপোনালোকে নিশ্চয় জানিব বিচাৰিব যে এই ওমেগা 3 ফেটি এসিড বেছিকৈ খালে বা এই ওমেগা 3 ফেটি এসিডৰ ডোজ যদি বেছি হয় কিবা সমস্যা হ'ব পাৰে নেকি বা শৰীৰৰ কিবা লোকচান হ'ব পাৰে নেকি। খাদ্যৰ দ্বাৰা গ্ৰহণ কৰা ওমেগা 3 ফেটি এসিড আমাৰ দেহত অভাৰডোজ নহয়, কিন্তু হিচাপতকৈ বেছি ওমেগা 3 ফেটি এসিড সাপ্লিমেন্ট ললে ক্ষতি হ'ব পাৰে। ইউৰোপিয়ান ফুড সেফটি এছ'চিয়েশ্যনৰ মতে 500 mg লৈকে ওমেগা 3 ফেটি এসিড নিৰাপদে গ্ৰহণ কৰিব পাৰে, কিন্তু এজন ব্যক্তি EPA আৰু DHA মিলাই 1500 mg কৈ বেছি ওমেগা 3 ফেটি এসিড লোৱাৰ প্ৰয়োজন নপৰে। যদি ইয়াতকৈ বেছি লম বুলি ভাবে তেতিয়া ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰিব, কিয়নো শৰীৰত ওমেগা 3 ফেটি এসিডৰ মাত্ৰা বেছি হলে লো ব্লাড প্ৰেছাৰ, উশাহ লোৱাত সমস্যা হোৱা আৰু কাটিলে তেজ বন্ধ নোহোৱা আদি সমস্যা হ'ব পাৰে। যিসকল লোকৰ লো ব্লাড প্ৰেছাৰৰ সমস্যা আছে তেওঁলোকে ডাক্তৰৰ পৰামৰ্শ নোলোৱাকৈ ওমেগা 3 ফেটি এসিড গ্ৰহণ নকৰিব। আশা কৰো ভিডিঅ'টো নিশ্চয় আপোনাক উপকৃত কৰিব। যদি আপুনি ভিডিঅ'টো উপকৃত কৰা বুলি ভাবে তেনেহলে ভিডিঅ'টো এটা লাইক কৰিব। আপোনাৰ লগতে যাতে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনেও এই ওমেগা 3 ফেটি এসিডৰ বিষয়ে জানিব পাৰে তাৰ বাবে মোৰ এই ভিডিঅ'টো ফেচবুক, হোৱাটছআপ আদিত শ্বেয়াৰ কৰিব। আপোনালোকক স্বাস্থ্য সম্পৰ্কে সজাগ আৰু সচেতন কৰি সুস্বাস্থ্য অধিকাৰী কৰাটো আমাৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য। আশা কৰো আমাৰ লক্ষ্য আৰু উদ্দেশ্যত উপনীত হোৱাত নিশ্চয় আপুনি সহায়ৰ হাত আগবঢ়াব। আজিলৈ আহো, পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।